নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাগিমন অনৈতিক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এইবাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ খবৰ, কাৰণ এইবাৰ বিনামূলীয়া এডমিশ্যন ব্যৱস্থা কৰা হৈছে। বিনামূলীয়া এডমিশ্যন হ'ব যিসকল ষ্টুডেণ্টৰ এইবাৰ ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত এডমিশ্যন ল'ব, তেওঁলোকৰ এডমিশ্যন একেবাৰে বিনামূলীয়া কৰা হ'ব আৰু লগতে ছাত্ৰীসকলে লাভ কৰিব 10,000 টকা, ল'ৰাসকলেও লাভ কৰিব তেওঁলোকৰ একাউণ্টত টকা। কিন্তু কেনেকৈ লাভ কৰিব সবিশেষ মই কৈ আছোঁ এইটো ভিডিঅ'ত। ইয়াৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। একেবাৰে মই উইথ প্ৰুফ ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাই দিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে তেওঁৰ সভাখনত। চামগুৰি হোৱা সভাখনত তেখেতে ঘোষণা কৰিছে যে ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা আৰু উচ্চ শিক্ষাৰ বাবে আপোনালোকে যদি হায়াৰ লেভেলত পঢ়িব বিচাৰে আপোনাৰ BSc তেতিয়া লাভ কৰিব 25,000 টকা। কিন্তু কেনেকৈ এই 10,000 টকা এবাৰে পাবনে বাৰে বাৰে পাব সবিশেষ মই কৈ আছোঁ। তো বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আকৌবাৰ বিশ্বাগিমন অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। যদি চেনেলটোত আপোনালোকে প্ৰথম আহিছে, আজি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব। এনেকুৱা ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'লৈ আপোনালোকৰ মাজত মই সদায় আহোঁ। তো বন্ধুসকল এই আপডেটটো আহি পৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ডাইৰেক্টলি। তেওঁ ঘোষণা কৰা মতে, কাৰণ আগতে বহুতে সুধি আছিল যে আপোনাৰ আনন্দৰাম বৰুৱা বঁটা মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীসকলক প্ৰদান কৰা হয়, কিন্তু যোৱাবাৰৰ পৰা আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে এটা স্কিম বা স্কলাৰশ্বিপ এটা তেওঁলোকক দিয়া হয় যে 15,000 টকা। কিন্তু এইবাৰ অকণমান পৃথক হৈছে। আনন্দৰাম বৰুৱা বঁটাৰ পৰা যিটো স্কলাৰশ্বিপ হৈছে, সেই স্কলাৰশ্বিপটো অকণমান পৃথক হৈছে, কাৰণ সেই স্কলাৰশ্বিপটো যোৱাবাৰ ওৱান টাইম আছিল। ওৱান টাইম কেনেকুৱা আছিল যে 15,000 টকা দিয়া হৈছিল আপোনাৰ যিসকলে 75% পাইছিল। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল ল'ৰা ছোৱালী এপচুৱেটলি যিসকলে পাছ কৰিছে, ফাৰ্ষ্ট ডিভিজনে হওক, ছেকেণ্ড ডিভিজনে হওক, থাৰ্ড ডিভিজনে হওক, তেওঁলোকে যদি পঢ়িব বিচাৰে বা এডমিশ্যন ল'ব বিচাৰে ফাৰ্ষ্ট ইয়েৰত বা ছেকেণ্ড ইয়েৰত, তেওঁলোকৰ এডমিশ্যন 1 টকাও নোলোৱাকৈ ফ্ৰী হ'ব, একদম ফ্ৰী হ'ব তেওঁলোকৰ এডমিশ্যন। কিন্তু এডমিশ্যন ফ্ৰী হোৱাৰ কাৰণে কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ডকুমেণ্টছ কেইটা কি মই কৈ দিছোঁ। ডকুমেণ্টছ কেইটা হ'ল, 1 নম্বৰ কথা BPL কাৰ্ডখন থাকিব লাগিব, 2 নম্বৰ কথা ইনকাম চাৰ্টিফিকেটখন লাগিব, 3 নম্বৰ কথা আপোনাৰ যিখন ভিলেজাৰ্ছ আপোনাৰ গাঁওবুঢ়া চাৰ্টিফিকেটখন লাগিব। কিন্তু ইয়াতে এটা কথা তেওঁলোকে মেনশ্যন কৰি দিছে যে সকলো ষ্টুডেণ্টে ফ্ৰী, ইয়াতে ধনী দুখীয়া বুলি কথা নাই। BPL কাৰ্ডখন মেণ্ডেটৰী কৰি দিয়া নাই, কিন্তু হয়তো লাগিব পাৰে বুলি কৈছে, কিন্তু মেণ্ডেটৰী কৰি দিয়া নাই। গতিকে যিসকল ষ্টুডেণ্টে ধনী হওক বা দুখীয়া হওক যদি পাছ কৰিছে ফ্ৰী এডমিশ্যন পাব। কিন্তু ইয়াতে এটা কথা, সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে এইবাৰ আনন্দৰাম বৰুৱা বঁটা পাম বুলি ভাবি আছিল, সেইসকলৰ কাৰণে এটা ভাল আপোনাৰ খবৰ বুলি ক'ব লাগিব, কাৰণ ওৱান টাইম 15,000 টকা দিয়া হৈছিল যোৱাবাৰ, কিন্তু এইবাৰ 10,000কৈ, ফাৰ্ষ্ট ইয়েৰত 10,000, ছেকেণ্ড ইয়েৰতো 10,000 টকা, টোটেল 20,000 টকা লাভ কৰিব। গতিকে ওৱান টাইম বুলি নহয়, এডমিশ্যনৰ পৰাই ফ্ৰী সুবিধা লাভ কৰিব। তাৰপিছত তেওঁলোকৰ যাতে কিতাপ কলম কিনিবৰ বাবে অসুবিধা নহয়, তেওঁলোকৰ খৰচ পাতি উলিয়াবলৈ প্ৰথম বছৰত 10,000 টকা দিয়া হ'ব ফাৰ্ষ্ট ইয়েৰত উঠাৰ লগে লগে, আৰু ছেকেণ্ড ইয়েৰত যেতিয়া উঠিব তেতিয়া 10,000 টকা দিয়া হ'ব। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এইটোও ঘোষণা কৰিছে যে যিসকল ষ্টুডেণ্টে BAত নাম লগাব বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BScত নাম লগাব, তেওঁলোককো সেই অনুদানটো অকণমান বঢ়াই কেনে 12,500 কৰি দিয়া হ'ব, কাৰণ ছেমিষ্টাৰ ৱাইজ দিয়া হ'ব। টোটেল আপোনাৰ 3-4 বছৰত আপোনালোকক 25,000 টকা দিয়া হ'ব আপোনাৰ BA বা MA এডমিশ্যন লোৱাৰ সময়ত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘোষণাক লৈ আপোনালোক সুখী নে জনাব পাৰে আমাক কমেণ্ট বক্সত। আপোনালোকক মই ভিডিঅ' আকাৰে দেখুৱাই দিম যে তেখেতে কি কৈছে। মই টাইমছ 8ৰ পৰা এই ভিডিঅ' ক্লিপটো মই সংগ্ৰহ কৰিছোঁ, আপোনালোকে চাব পাৰে। কিন্তু এটা কথা মই মেনশ্যন কৰি দিছোঁ, মই কোৱা কথা নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে। গতিকে ভিডিঅ'টো চাই ল'ব, বাতৰিত দিছে, আৰু এই বাতৰিৰ নিউজটো আপোনালোকে বহুতে হয়তো মোৰ কথা বিশ্বাস নকৰিব পাৰে, কিন্তু এই নিউজটো আপোনালোকে চালে গম পাব। মই নিউজটো আপোনালোক দেখুৱাই দিছোঁ, কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে নিজ চকুৰে চাই লওক। দিব, ঠিক আছে, ল'ৰাকো দিব ছোৱালীকো দিব। কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম। খালি 1 বছৰৰ কাৰণে নহয়, ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথা কৈ আছো, শুনি লওক। ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500,
সেকেন্ড ইয়ার থার্ড ইয়ারত 12,500 আৰু সামগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা এইবাৰ মেট্ৰিক পাছ কৰিছে সবকে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব ঠিক আছে ল'ৰাকো দিব ছোৱালীকো দিব কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম খালি 1 বছৰৰ কাৰণে নহয় ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথা কৈ আছো শুনি লওক ফাৰ্ষ্ট ইয়াৰতো 10,000 সেকেন্ড ইয়াৰতো 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500 সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500 আৰু সামগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা এইবাৰ মেট্ৰিক পাছ কৰিছে সবকে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব ঠিক আছে যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম খালি 1 বছৰৰ কাৰণে নহয় ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথা কৈ আছো শুনি লওক ফাৰ্ষ্ট ইয়াৰতো 10,000 সেকেন্ড ইয়াৰতো 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500 সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500 আৰু সামগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা এইবাৰ মেট্ৰিক পাছ কৰিছে সবকে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব চ' কথাখিনি শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে এইবাৰ যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়াৰত নাম লগাব তেওঁলোকে 10,000 টকা লাভ কৰিব ছাত্ৰীসকলে তাৰপিছত ছেকেণ্ড ইয়াৰটো 10,000 টকা লাভ কৰিব কিন্তু উচ্চ শিক্ষাত যদি কৰিব যায় তেওঁলোকে আপোনাৰ ফাৰ্ষ্ট ছেমত লাভ কৰিব আপোনাৰ 12,500 টকা তাৰপিছত ছেকেণ্ড থাৰ্ড ছেমত 12,500 টকা আৰু যিসকল ষ্টুডেণ্টে আপোনাৰ ইউনিভাৰ্চিটিত নাম লগাব তেওঁলোকক 25,000 টকা চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব আৰু ইয়াৰ লগতে তেওঁ ঘোষণা কৰিছে যে সকলোবোৰ ষ্টুডেণ্টৰ এডমিশ্যন ফ্ৰী হ'ব চ' বন্ধুসকল এই আপডেটটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ যিসকল কেণ্ডিডেটে মোক সুধিছিল যে এইবাৰ কিবা দিব নেকি চৰকাৰে যিসকল কেণ্ডিডেটে এবাৰ মেট্ৰিক পাছ কৰিছে তেওঁলোকক কিবা উৎসাহ প্ৰেৰণা দিয়া হ'ব নেকি এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ মোক কমেণ্ট বক্স ভৰি কৰিছিল গতিকে আপোনালোকে চাই লওক মই আপোনালোকক কৈছিলোঁ যোৱাটো ভিডিঅ'ত এইটো ভিডিঅ'ত মই আপোনালোক সম্পূৰ্ণ প্ৰুফ আকাৰে দেখুৱাই দিছোঁ যিসকল আমাৰ বিশ্বাসী বন্ধু পৰিয়াল আছে তেওঁলোকে গম পাব যে আমাৰ বিশ্বাসী বন্ধু প্ৰতিটো কথাই চালি জাৰি লৈ আপোনালোকৰ মাজত আপডেট লৈ আহে চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম